নমস্কাৰ সকলোকে স্বাগতম জনাইছো বেষ্টৰ নতুন এটা ভিডিঅলৈ। আজি আমি আলোচনা কৰিম অসমীয়া ব্যাকৰণৰ এটা উল্লেখযোগ্য অংশ প্ৰত্যয়ৰ বিষয়ে। প্ৰথমতে আমি জানি লওঁ প্ৰত্যয় কাক বোলে, প্ৰত্যয়ৰ সংজ্ঞা বা প্ৰত্যয় কাক বোলে। প্ৰত্যয় বুলি কওঁতে ইয়াত কোৱা হৈছে প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ যি নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তাকে প্ৰত্যয় বোলে। প্ৰত্যয় কাক বোলে ইয়াত আমি এই বাক্যটোত আমি নুবুজা শব্দটো কি প্ৰকৃতি বা মূল হয়নে। এই প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি। এতিয়া প্ৰকৃতি বা মূল কাক বোলে? প্ৰকৃতি বা মূল হৈছে যি শব্দই নিজে অৰ্থ প্ৰকাশ কৰিব পাৰে বা যি শব্দৰ নিজস্ব অৰ্থ প্ৰকাশ কৰিব পৰা ক্ষমতা আছে তাকে প্ৰকৃতি বা মূল বুলি কোৱা হয়। এতিয়া প্ৰকৃতি বা মূলৰ লগত যেতিয়া কোনো বৰ্ণ বা বৰ্ণ সমষ্টি এটা বৰ্ণ বা এক বৰ্ণ সমষ্টিও যোগ হ'ব পাৰে আৰু সেয়া যোগ হৈ যি নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তাকে প্ৰত্যয় বুলি কোৱা হয়। প্ৰত্যয় হৈছে মূল শব্দৰ পিছৰ অতিৰিক্ত বৰ্ণনাংশ। লগতে এটোও কৈছে যে প্ৰত্যয় হৈছে মূল শব্দৰ পিছৰ অতিৰিক্ত বৰ্ণনাংশ, অৰ্থাৎ যেটো মূল শব্দটোৰ পিছত যিখিনি বৰ্ণনাংশ আছে সেই বৰ্ণনাংশখিনিয়ে হৈছে প্ৰত্যয়। এতিয়া উদাহৰণ দিছে আমাক প্ৰত্যয় বুলি কওঁতে বন যোগ অনি বননি। এতিয়া আমি যে পাইছিলো প্ৰকৃতি বা মূল, এই প্ৰকৃতি বা মূল হৈছে এই বন শব্দটো, মানে এই বন শব্দটোৰ নিজস্ব এটা অৰ্থ আছে। বন বুলি ক'লে আমি নিজস্ব বা নিৰ্দিষ্ট এটা বস্তু বুজো, গতিকে ইয়াৰ নিৰ্দিষ্ট এটা অৰ্থ আছে। গতিকে এই বন শব্দটোৰ লগত কি যোগ হৈছে কোনো বৰ্ণ বা বৰ্ণনাংশ, ইয়াত এক বৰ্ণনাংশ যোগ হৈছে যেটো হৈছে অনি। মূল শব্দটোৰ লগত এটা বৰ্ণনাংশ যোগ হ'ল যেটো হৈছে অনি। অনি যোগ হৈ এটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰিছে যেটো হৈছে বননি। আমি সংজ্ঞাটোত তিনিটা শব্দ পাইছো। প্ৰথম শব্দটো হৈছে প্ৰকৃতি বা মূল, এটা প্ৰকৃতি বা মূল শব্দ লাগিব যেটো হৈছে বন। তাৰ পিছত কৈছে দ্বিতীয় শব্দটো হৈছে কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হ'ব লাগিব যেটো হৈছে অনি, অনি যোগ হৈছে। আৰু তৃতীয়টো হৈছে এটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি হ'ব লাগিব যেটো হৈছে বননি। কথাটো গম পালানে? এতিয়া যি তিনিটা তাৰ শব্দ আছিলে সংজ্ঞাৰ, সেই তিনিওটা শব্দই কিন্তু ইয়াত পূৰণ হৈছে। প্ৰথম এটো হৈছে 1 নম্বৰ শব্দ, এই বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হোৱাটো হৈছে 2 নম্বৰ শব্দ, আৰু 3 নম্বৰ শব্দটো হৈছে অৰ্থবাচক শব্দৰ সৃষ্টি। গতিকে এই তিনিটা শব্দই কিন্তু আমাৰ ইয়াত পূৰণ হৈছে, সেয়াকে কোৱা হয় প্ৰত্যয়। আৰু এটা উদাহৰণ দিছে মিতিৰ যোগ আলি, মিতিৰ আলি। ইয়াতে মূল শব্দটো হৈছে মিতিৰ, তাৰ লগত কি যোগ হৈছে বৰ্ণনাংশ আলি, আৰু যি নতুন অৰ্থবাচক শব্দৰ সৃষ্টি হৈছে সেয়া হৈছে মিতিৰ আলি। গতিকে এনে ধৰণৰে আমি প্ৰত্যয় নিৰ্ণয় কৰিব পাৰো। এতিয়া লগতে কৈছে যে প্ৰত্যয় হৈছে মূল শব্দৰ পিছৰ অতিৰিক্ত বৰ্ণনাংশ। প্ৰত্যয় বুলি কওঁতে এই মূল যেটো শব্দ, এই শব্দটোৰ পিছৰ যিখিনি বৰ্ণনাংশ সেইখিনিয়ে হৈছে কি প্ৰত্যয়। এতিয়া আমি ইয়াতে পাইছিলো কি মিতিৰ আলি শব্দটোত, এই মিতিৰ আলি শব্দটোত আমি কি পালো, ইয়াতে আলি শব্দটো যোগ হৈছে, গতিকে এই আকাৰ আৰু ল হস্ৰইকাৰে মিতিৰ শব্দটো হৈছে মূল শব্দ আৰু আলি শব্দটো হৈছে কি যি নতুন শব্দৰ যোগ হৈছে সেয়া হৈছে মিতিৰ আলি। তেনে ধৰণৰে এয়া হৈছে অতিৰিক্ত বৰ্ণনাংশ। বন, এই বনটো হৈছে মূল শব্দ আৰু ইয়াৰ অতিৰিক্ত বৰ্ণনাংশ হৈছে নি, বননি। গতিকে প্ৰত্যয় হৈছে মূল শব্দৰ পিছৰ অতিৰিক্ত বৰ্ণনাংশ। এতিয়া আমি প্ৰত্যয় কাক বোলে গম পালো। এতিয়া আমি যাম প্ৰত্যয়ৰ ভাগসমূহলৈ। আমি ইতিমধ্যে প্ৰত্যয় কাক বোলে বা প্ৰত্যয় কেনেধৰণে নিৰ্ণয় কৰা হয় প্ৰত্যয়ৰ উদাহৰণ আমি চালো। এতিয়া চাম কি প্ৰত্যয়ৰ ভাগ কেইটা। প্ৰত্যয়ৰ ভাগ হৈছে 4টা। প্ৰথমটো হৈছে কৃত প্ৰত্যয়, দ্বিতীয়টো হৈছে তদ্ধিত প্ৰত্যয়, তৃতীয়টো হৈছে স্ত্ৰী প্ৰত্যয়, আৰু চতুৰ্থটো হৈছে বিভক্তি। এতিয়া প্ৰত্যয়ৰ যি 4টা ভাগ, সেই 4টা ভাগ আমি ইয়াত স্পষ্টকৈ লিখি দিছো। কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু বিভক্তি। প্ৰত্যেকটো ভাগ মই এটা এটাকে খুব সহজকে বুজাই দিবলৈ ছাত্ৰ ছাত্ৰীসকলক চেষ্টা কৰিম। আজি আমি প্ৰথমটো ভাগ আলোচনা কৰিম প্ৰত্যয়ৰ, যেটো হৈছে কৃত প্ৰত্যয়। আজি আমি এই প্ৰথম যেটো ভাগ প্ৰত্যয়ৰ সেই প্ৰথম ভাগটো আলোচনা কৰিম, আৰু যেটো হৈছে কৃত প্ৰত্যয়। কৃত প্ৰত্যয় আমি এতিয়া আলোচনা কৰিম।
এতিয়া আমি কৃত প্ৰত্যয়ৰ সংজ্ঞাটো চাওঁ প্ৰথমতে লিখা আছে যে ধাতু বা ক্ৰিয়াৰ মূলৰ সৈতে যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাক কৃত প্ৰত্যয় বোলে এতিয়া এই সংজ্ঞাটোত কোৱা হৈছে যে ধাতু বা ক্ৰিয়াৰ মূলৰ সৈতে যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাক কৃত প্ৰত্যয় বোলে এতিয়া ধাতু কাক বোলে এতিয়া কথা হ'ল যে ধাতু কাক বোলে এতিয়া ইয়াতে আৰু এটা কৈছে ধাতু বা ক্ৰিয়াৰ মূল মানে ধাতু হৈছে ক্ৰিয়াৰ মূল ক্ৰিয়া কাক বোলে আমি ক্ৰিয়াপদ কাক বুলি বুজো যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে হয়নে এতিয়া যদি আমি এটা উদাহৰণ চাওঁ যে মই ইয়াতে লিখিছো ৰিতাই নাচিছে এই ৰিতাই নাচিছে বাক্যটোত যদি আমি ক্ৰিয়াপদটো চাওঁ ইয়াত এতিয়া এটো হৈছে বিশেষ্য ৰিতা যেহেতুকে নামবাচক শব্দ গতিকে বিশেষ্য আৰু এটো হৈছে ক্ৰিয়া ই কোনো কাম কৰা বা হোৱা বুজাইছে গতিকে ই হৈছে ক্ৰিয়া এতিয়া ক্ৰিয়া ধাতু হৈছে ক্ৰিয়াৰ মূল মানে নাচ ক্ৰিয়াৰ মূলটো হৈছে নাচ এতিয়া নাচ শব্দৰ লগত কি হৈছে কি যোগ হৈছে বাৰু ইয়াত ৰিতাই নাচিছে বুলি কওঁতে ইয়াত কি শব্দ যোগ হৈছে ইছে এই বৰ্ণ সমষ্টি যোগ হৈছে ইছে মানে এটো প্ৰত্যয় যোগ হৈছে ইছে প্ৰত্যয় যোগ হৈছে এতিয়া আমাক সংজ্ঞাটোত কৈছিলে ধাতু বা ক্ৰিয়াৰ মূলৰ সৈতে যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাক কৃত প্ৰত্যয় বুলি মানে কৃত প্ৰত্যয় সাধন হ'বলৈ হলে কি হ'ব লাগিব ক্ৰিয়াৰ মূলৰ লগত কোনো প্ৰত্যয় যোগ হ'ব লাগিব আৰু তেতিয়া কি কৃত প্ৰত্যয় সাধন হ'ব গতিকে ইয়াত ক্ৰিয়া হৈছে নাচ আৰু প্ৰত্যয় হৈছে ইছে যোগ হৈ পেলাই হৈছে নাচিছে গতিকে এই নাচিছে পদৰ দ্বাৰা কোনো কাৰ্য কৰা বা হোৱা সম্পন্ন হৈছে লগতে ইয়াত ইছে প্ৰত্যয় যোগ হৈ পেলাই ইয়াত কৃত প্ৰত্যয় ইয়াত সাধন হৈছে এনেকে আৰু বহু কেইটা উদাহৰণ আমি ইয়াত লিখি থৈছো যেনে নাচ যোগ অনি কি হ'ব বাৰু নাচনি নাচ যোগ অনি নাচনি তেনে ধৰণৰে লিখ যোগ অক কি হ'ব লিখক লিখ যোগ অক হ'ব লিখক হিসৰ যোগ অতি কি হ'ব হিসৰতি হিসৰ যোগ অতি হ'ব হিসৰতি তাৰ পিছতে খা যোগ অৰিয়া কি হ'ব খাৱৰিয়া খা যোগ অৰিয়া হ'ব খাৱৰিয়া জল যোগ অকা জলকা গড় যোগ ই গড়হি এতিয়া এইটোত চাবাচোন দেই একেবাৰে শেষৰ শব্দটোত চাবা আমাক যেতিয়া আমি প্ৰত্যয় পঢ়িছিলো তেতিয়া আমাক কি কৈছিলে যে কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হ'ব লাগিব এতিয়া ইয়াত কিন্তু এটা বৰ্ণ যোগ হৈছে যেটো প্ৰত্যয়ৰ আমি যি সংজ্ঞা পঢ়িছিলো সংজ্ঞা পঢ়োতে আমাক তেতিয়া কৈছিলে যে কোনো শব্দৰ লগত প্ৰকৃতি বা মূল শব্দৰ লগত যেতিয়া কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে বা নতুন অৰ্থ প্ৰকাশ কৰিব পৰা শব্দৰ সৃষ্টি কৰে তাকে প্ৰত্যয় বোলে গতিকে ইয়াত এইবিলাকত বৰ্ণ সমষ্টি যোগ হৈছে কিন্তু ইয়াত এটা বৰ্ণ যোগ হৈছে হৰ্ষ ই আৰু ইয়াত হৰ্ষ ই যোগ হৈ যেটো শব্দৰ সৃষ্টি কৰিছে নতুন অৰ্থবহ শব্দ হেতু হৈছে গঢ়ি এতিয়া আমি কৃত প্ৰত্যয় একেবাৰে সহজ কেনে ধৰণৰ আমি কৃত প্ৰত্যয় বুজিম যেতিয়া ক্ৰিয়াপদৰ লগত কোনো প্ৰত্যয় যোগ হৈ থাকিব বা ক্ৰিয়াপদৰ লগত যি প্ৰত্যয় সাধন হ'ব তেতিয়া সেই প্ৰত্যয় কোৱা হ'ব কৃত প্ৰত্যয় আৰু ক্ৰিয়াপদ কাক বোলে যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে আৰু ধাতু হৈছে ক্ৰিয়াৰ মূল ধাতু হ'বলৈ হলে ক্ৰিয়াৰ মূল হ'ব লাগিব আৰু হিয়ে হৈছে ধাতু এতিয়া আমি সংজ্ঞাটো চাই পেলাই আমি গম পালো যে ধাতু বা ক্ৰিয়াৰ মূলৰ সৈতে যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে কৃত প্ৰত্যয় বোলে আৰু ইয়াৰ উদাহৰণ হৈছে নাচনি লিখক হিসৰতি খাৱৰিয়া জলকা গঢ়ি নাৱৰিয়া এইবিলাক নাও যোগ অৰিয়া নাৱৰিয়া হয়নে এইবিলাক হৈছে কৃত প্ৰত্যয়ৰ কিছুমান উদাহৰণ গতিকে আমি খুব সহজতে মই এই কৃত প্ৰত্যয়টো বুজাই দিবলৈ চেষ্টা কৰিলো একেবাৰে টান নহয় এটা কথাই ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব লাগিব যে
ক্ৰিয়াপদৰ লগত যি প্ৰত্যয় যোগ হৈ থাকে তেতিয়াই তাত কৃত প্ৰত্যয় সাধন হয় বা তাকে কৃত প্ৰত্যয় বুলি কোৱা হয় বা হেতু তেনেকে আমি বাছি উলিয়াব পাৰো কৃত প্ৰত্যয় যেতিয়া ক্ৰিয়াপদ তাত থাকিব গতিকে আজিৰ ভিডিওটো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ নটিফিকেশন বেলটো প্ৰেছ কৰি দিব